ল'ৰাটোৱে বোলে তাৰ এই সাইফুল ইছলাম যিটো মানুহে মোক ভতিজা ল'ৰাটোক মাৰিছে, তাৰ ল'ৰাটোক বোলে অলপ চিপুটিছিলে আজি বহুত দিন আগত। সেইটো সুবিধা সি বিচাৰিছিলে, নাপাই পিনি ল'ৰাটোক স্কুল ছুটি হোৱাৰ পিছত যেতিয়া ওলাইছে, সি গছৰ তলত পেলাই সেই গছৰ ডাল ভাঙি বহুত মাৰপিট কৰিলে ল'ৰাটোক, বহুত আগত পাকতো কৰিলে। আমি এইটো লৈ পিনি গৈছোঁ, এই ল'ৰাটোক দেখুৱাবলৈ তাৰ সাইফুল ইছলামৰ দেউতাকক দেখুৱালোঁ, দেউতাকৰ কথাটো নামানে। তাক ডাঙৰ ককায়েকক দেখুৱালোঁ, সেইটোও নামানে। কিমান ডাঙৰ ল'ৰা? সেইকেইটা ডাঙৰ মানুহ, ল'ৰা। সাইফুল ইছলামৰ ককাইটো ডাঙৰ, তাকো দেখুৱালোঁ। তাৰ নবৌ আছিলে, নবৌকো দেখুৱাই আনিলোঁ। সেইটো ক'লে বোলে আমি ঘৰ ক'ত সাইফুল ইছলামৰ? সাইফুল ইছলামৰ ঘৰ ক'ত? পলাশতলী মক্তব স্কুলৰ সন্মুখতে ঘৰ। আপোনাৰ ভতিজা ক'ত পঢ়ে? এইটো স্কুলতে পঢ়ে। কি হৈছিল ভালকৈ কওকচোন। হৈছিলে মানে এই ল'ৰাটোক মানে কিহৰ কাৰণে সিহঁতে মাৰপিট কৰিলে সেইটো কথা মই সুধিবলৈ গৈছিলোঁ। যোৱাৰ পিছত সি মোক ক'লে যে তাৰ ল'ৰাটোক বোলে সি কিবা চিপুটিছিলে বহুত দিন আগত। তাৰপিছত সি এনেকুৱা মানে ল'ৰাটোক বহুত মাৰপিট কৰিলে। কিহৰ কাৰণে মাৰিলে মই সুধিলোঁ, সি আৰু উল্টা পুল্টাকৈ মোক দম দিয়ে আৰু বেলেগ কিবা কিবি কৈ দিছে। স্কুলত কমপ্লেইন কৰিছে নে আপোনাৰ? নাই, স্কুলত কোনো প্ৰব্লেম মানে স্কুলৰ ছুটি হোৱাৰ পিছত মাৰিছে। থানাত কেছ কৰিছে? থানাত কেছ কৰিছোঁ। এতিয়া আমি দিং আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াক কৈছোঁ যে আপুনিতো কি বিহিত ব্যৱস্থা কৰিব লাগে আপুনি। ল'ৰাজনৰ বয়স কিমান? 8 বছৰ গৈ পিনি 9 বছৰত পৰিছে।